পলিটেকনিক আৰু অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ অংশকালীন প্ৰবক্তাৰ প্ৰতিবাদ কাহিলীপাৰাস্থিত কাৰিকৰী শিক্ষা সঞ্চালকালয়ৰ সন্মুখত ৰূপায়ণ কৰে বিক্ষোভ কাৰ্যসূচী পলিটেকনিক মহাবিদ্যালয়ত কৰ্মৰত অংশকালীন প্ৰবক্তাক বৰ্খাস্ত কৰাৰ বিৰুদ্ধে আৰু কেবিনেটৰ সিদ্ধান্ত সম্পূৰ্ণৰূপে কাৰ্যকৰী কৰাৰ লগতে আন কেইবাটাও দাবীৰে এই প্ৰতিবাদ উল্লেখযোগ্য যে ৰাজ্যৰ পলিটেকনিক আৰু অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ 451 গৰাকী অংশকালীন প্ৰবক্তাক ৰাজ্য চৰকাৰৰ কেবিনেটত এপিএছচি 3Fত নিযুক্তি দিয়াৰ সিদ্ধান্ত লোৱা হৈছিল কিন্তু সেই সকলো সিদ্ধান্তক নস্যাৎ কৰি কাৰিকৰী শিক্ষা সঞ্চালকে লোৱা এই হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে গৰজি উঠিছে এতিয়া এই বঞ্চিত শিক্ষক সমাজ আমাক শচীন শ্যামন্ত বৰাই সেই প্ৰতিবাদস্থলীৰ পৰা পৰিৱেশ দেখুৱাব আমি পুনে পুনে আপোনালোকক শচীন শ্যামন্ত বৰাৰ কাষলৈকে লৈ গৈছো হৰিজীৱ চাওক পলিটেকনিক গেষ্ট লেকচাৰসকলৰ এই সমস্যা এদিন বা দুদিনৰ নহয় সুদীৰ্ঘ 5টা মাহ হ'ল তেখেতসকলে আজি কপতি তেওঁলোকৰ যিটো প্ৰাপ্য ধনৰাশি অৰ্থাৎ দৰমহা পোৱা নাই তাৰ প্ৰতি চাই কিছুমান পূৰ্বে কেবিনেটৰ সিদ্ধান্ত লোৱা হৈছিল যে এপিএছচি 3Fত তেওঁলোকক সেইমতে দৰমহা দিয়া হ'ব কিন্তু সেয়াও কৰা নহ'ল আৰু কেইজনমান তেওঁলোকে ইতিমধ্যে দাবী জনাইছে ইয়াৰ কেইজনমান যিটো সঞ্চালক আছে সেই সঞ্চালকে তেওঁলোকৰ সেইসমূহ ধন মোকলাই দিয়া নাই তাৰ বিপৰীতে চাই 451 গৰাকী তেওঁলোকৰ যিসমূহ প্ৰবক্তা আছিল সেই প্ৰবক্তাৰৰ প্ৰায় 20 জনক তেওঁলোকক বৰ্তমান সময়ত বৰ্খাস্ত কৰিছে আৰু যাৰ কাৰণে তেখেতসকল অতিষ্ঠ হৈ পেলাই ওলাই আহিছে ইতিমধ্যে মই উল্লেখ কৰি যে সুদীৰ্ঘ 5টা মাহ হ'ল সেই 5টা মাহে তেওঁলোকে যিসমূহ দৰমহা সেই দৰমহা পোৱা নাই তাৰোপৰি তেওঁলোকৰ যাতে চাকৰি নিয়মীয়া কৰক এনেকুৱা ধৰণৰ বহুকেইটা দাবীৰে আজিৰ দিনটো ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা যিসমূহ প্ৰবক্তা আছে সেই প্ৰবক্তাসমূহ ওলাই আহিছে আমি পৰিৱেশটো প্ৰতিদিন টাইমৰ দৰ্শকসকলক দেখাবলৈ যত্ন কৰিম এনেদৰে এই শিক্ষকসকলে আজিৰ দিনটো তেওঁলোকে শিক্ষানুষ্ঠানত থাকিব লাগিছিল মানৱ সম্পদ গঢ়িব লাগিছিল কিন্তু তেওঁলোকে নিজৰ প্ৰাপ্য ধনৰাশিৰ বাবে তেওঁলোকৰ নিজৰ প্ৰাপ্যৰ কাৰণে এনেদৰে বৰ্তমান ওলাই আহিছে আৰু হাতত প্লে কাৰ্ড লৈ আজিৰ দিনটো তেওঁলোকে প্ৰতিবাদ কৰিছে এয়া তেওঁলোকৰ কাৰিকৰী শিক্ষা সঞ্চালকৰ যি মুখ্য কাৰ্যালয় আছে কাহিলীপাৰাত আজিৰ দিনটো এনেদৰে ওলাই আহি প্ৰতিবাদ কৰিছে মই কথা পাতি চেষ্টা কৰিম কাৰণ ইতিমধ্যে তেওঁলোকে বহুদিন ধৰি তেওঁলোকে প্ৰতিবাদ কৰি আহিছে ইয়াৰ পূৰ্বে বহুবাৰ জনাইছে শিক্ষামন্ত্ৰীক কিন্তু কোনো ধৰণৰ গুৰুত্ব দিয়া নাই যাৰ কাৰণে আজিৰ দিনটোত অতিষ্ঠ হৈ পেলাই তেওঁলোকে যিটো গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিছে প্ৰতিবাদ কৰিছে মই আপোনাৰ কাষলৈ আহিছোঁ এদিন বা দুদিন নহয় 5 মাহ হ'ল আপোনালোকে দৰমহা পোৱা নাই তাৰ পৰা আপোনালোকে বহুত সময় আছে আৰু যাৰ কাৰণে আজি আপোনালোক গোটেই শিক্ষক সমাজ ওলাই আহিছে কি ক'ব হয় আমি মানে পলিটেকনিকৰ যিসকল শিক্ষক শিক্ষয়িত্ৰী আছিলোঁ আমি 2017ৰ পৰা আমাক লৈছিলে যেতিয়া আপোনাৰ মুখ্যমন্ত্ৰী আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰ শিক্ষামন্ত্ৰী আছিলে তেখেতৰ দিনতে আমি সোমাইছিলোঁ কিন্তু অতি দুৰ্ভাগ্যৰ কথা এতিয়া আমাক মানে ইমান বেয়া ব্যৱহাৰ কৰিছে এটা কেবিনেট ডিচিশ্যন 24 ছেপ্টেম্বৰত হৈ গৈছিলে সেই 24 ছেপ্টেম্বৰৰ কেবিনেট ডিচিশ্যন মতে আমাক 3F দিব লাগে কিন্তু অতি আচৰিত কৰি আমাৰ সেই 24 ছেপ্টেম্বৰৰ পৰা ছেপ্টেম্বৰ মাহৰ পৰা এতিয়া আমি জানুৱাৰী মাহলৈকে আমাৰ চেলাৰী আমাৰ ডাইৰেক্টৰ অফ টেকনিকেল এডুকেশ্যনৰ ডাইৰেক্টৰ ধ্ৰুৱজ্যোতি বৰা আৰু শিক্ষা সচিব নাৰায়ণ কোঁৱৰ ডাঙৰীয়াই আমাৰ চেলাৰী বন্ধ কৰি ৰাখিছে তেওঁলোকক যদি আমি লগ কৰিব যাওঁ ডাইৰেক্টৰে আমাৰ নাৰায়ণ কোঁৱৰ ছাৰলৈ পঠায় নাৰায়ণ কোঁৱৰ ছাৰে ডাইৰেক্টৰলৈ পঠায় গতিকে 5 মাহ ধৰি আমি ইটো অফিচৰ পৰা সিটো অফিচ ইটো অফিচৰ পৰা সিটো অফিচ আমি ঘূৰি ফুৰিব লগা হৈছে আৰু অতি আচৰিত মানে আমাৰ যিটো 3F অৰ্ডাৰ আহিলে তাত আমাৰ 20 জন বাদ পৰি গ'ল 20 জনৰ এতিয়া চাকৰি নাই বুলি আপোনালোকে ক'ব পাৰে গতিকে সেই 20 জনক আমি আশা কৰোঁ যাতে মুখ্যমন্ত্ৰী মহোদয়ে হস্তক্ষেপ কৰে আৰু সেই 20 জনৰ চাকৰিটো আমাৰ ঘূৰাই দিয়ে আৰু কেনেকৈ আপোনাৰ এটা কেবিনেটৰ সিদ্ধান্ত ভেঙুচালি কৰিব পাৰে অতি আচৰিত আমিও আচৰিত কাৰণ আমি সকলো পঢ়া শুনা কৰাই ব্যক্তি আমি আগতেও দেখি আহিছোঁ কেবিনেটৰ ডিচিশ্যন সম্পূৰ্ণ আখৰে আখৰে পালন কৰিব লাগে তাত কাৰো একো অধিকাৰ নাথাকে চেঞ্জ কৰাৰ আপোনালোকে অতি আচৰিত হ'ব দুটা অৰ্ডাৰ আছে মোৰ ওচৰত এটা অৰ্ডাৰত 3Fৰ স্কেল পে' কথা আছে সেইটো আমাৰ পলিটেকনিকৰ ফেকাল্টিয়ে 2021ত কিন্তু আমাক কিন্তু যিটো অৰ্ডাৰ দিছে সেইটোত অতি আচৰিত কৰি আমাক পাৰ আৱাৰ বেচিছত ৰাখিছে সেইটো সম্ভৱেই নহয় আৰু সেইটো এপিএছচিৰ ৰেগুলেশ্যন মতে যিটো 3F ৰেগুলেশ্যন আছে এপিএছচিৰ 3F দিব পাৰি সেইটোৰ মতে 3F পালে আমি স্কেল পে' বা মেটাৰনিটি লিভ শিক্ষয়িত্ৰীসকলে যি পাব লাগে বা বাকী যিখিনি সুবিধা পাৰ্মানেণ্ট মানুহৰ সকলো সুবিধা পাব লাগিছিলে কিন্তু অতি আচৰিত কথা আমাৰ অকল নামটো চেঞ্জ হ'ল পাৰ্ট টাইম লেকচাৰৰ পৰা 3F দিলে আৰু লগত আমাৰ 20 জনক ৰিলিজ কৰিলে বাকী আমাৰ একো চেঞ্জ নহ'লে মানসিকভাৱে আমাক অত্যাচাৰ কৰিলে 5 মাহৰ এতিয়ালৈকে আমাৰ দৰমহা নাই আৰু দৰমহা নাথাকিলে এতিয়া আজিৰ যুগত মোৰ যদি মা দেউতাৰ কিবা এটা প্ৰব্লেম হয় বা বাকী ফেকাল্টিসকলৰ কাৰোবাৰ বিয়া হৈ গৈছে ল'ৰা ছোৱালী আছে তেওঁলোকৰ কিবা ফেমিলি